নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ITBP, ট্ৰেডছমেন, এনিমেল ট্ৰেন্সপৰ্ট, কিটচেন ছাৰ্ভিচ, বাৰ্বাৰ, চাফাই কৰ্মচাৰী, কোবলাৰ, টেইলাৰ, গাৰ্ডেনাৰ ইত্যাদি যিমানখিনি পোষ্টৰ 2024 শেষৰ অক্টোবৰ নৱেম্বৰ মাহৰ ডিচেম্বৰলৈকে যি এপ্লাই আৰু কিছুমান পোষ্টৰ অলৰেডি এপ্লাই চলি আছে ITBP অফিচিয়েল ৱেবছাইটৰ হেড কনিষ্টবল, SI ষ্টেনোগ্ৰাফাৰ এনেধৰণৰ কিছুমান পোষ্টৰ যিহেতু এপ্লাই চলি আছে ইতিমধ্যে কনিষ্টবল, ট্ৰেডছমেন, এনিমেল ট্ৰেন্সপৰ্ট, বাৰ্বাৰ, চাফাই কৰ্মচাৰী, কিটচেন ছাৰ্ভিচ বহুখিনি ফিজিকেল টেষ্ট প্ৰথমতে যিহেতু PET, PST হ'ব, ৰানিং হ'ব, হাই জাম্প, লং জাম্প হ'ব। ইতিমধ্যে আপোনালোকে নিশ্চয় এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিছে আৰু ইয়াত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। কি নটিচ আহিছে আপোনালোকে শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাকৰি ৰিলেটেড। এতিয়া এখন নটিচ আহিছে, মই আপোনালোকক কি নটিচ আহিছে শেষলৈকে চাই থাকক, তেতিয়া গম পাব আৰু ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। তেতিয়া এই ইনফৰ্মেশ্যনটো সকলোৰে ওচৰত গুচি গ'লে তেওঁলোকৰ এই ইণ্টাৰভিউ যিহেতু কি হৈছে মই আগতে কৈছোঁ, আপোনালোকৰ এটা এক্সাম চেণ্টাৰ চেঞ্জ হৈছে। যদি আপোনালোকে সেই চেণ্টাৰত পৰিছিলে তেন্তে আমাৰ অসমৰ হয় সেইটো চেণ্টাৰ বিশেষকৈ, সেইবাবে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ইম্পৰ্টেণ্ট। আপোনালোকে আগলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া অফিচিয়েল ৱেবছাইটত যদি একেবাৰে ওপৰৰ নটিচখন দেখিছে, একেবাৰে ভিউ অল এইখন নটিচৰ জেগাত ক্লিক কৰিছোঁ আমি। এই নটিচখন যদি আমি ক্লিক কৰোঁ, আপোনালোকক লাইভ দেখাই আছোঁ। যে নটিচখন মোৰ মোবাইলত PDF আকাৰে ডাউনলোড হৈ গ'ল। আপোনালোকে নিজেও অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰে। এই দেখিছে নটিচখন অ'পেন হ'ল ইতিমধ্যে। এইখন আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ ইম্পৰ্টেণ্ট হ'ব। দেখিছে ইয়াত আপোনালোকে কি হ'ল, যিসকলে কনিষ্টবল, ট্ৰেডছমেন, বাৰ্বাৰত যদি আপোনালোকে কোনোবাই এপ্লাই কৰিছিলে, য'ত নেকি চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিছিলে, তাৰ ইতিমধ্যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড হৈছিলে। যিসকল কেণ্ডিডেট বাৰ্বাৰ যিসকল ল'ৰা ছোৱালী আপোনালোকৰ 51 বেটেলিয়ানত পৰিছিলে, তেজপুৰ, শোণিতপুৰ যি ITBP কেম্প আছে, যদি 51 বেটেলিয়ানত পৰিছিলে আপোনালোকৰ, এতিয়া আপোনালোকৰ 51 বেটেলিয়ানৰ ইণ্টাৰভিউ নহয়, আপোনালোকৰ চেঞ্জ কৰি দিলে 55 বেটেলিয়ানলৈ দি দিলে। কিন্তু আপোনালোকৰ PET এড্ৰেছ চেণ্টাৰ একেবাৰে ছেইম হয়, একেই হয়। 51 মাত্ৰ বেটেলিয়ানটো চেঞ্জ হৈছে, আপোনালোকৰ একেটা এড্ৰেছে আছে। যদি আপোনালোকৰ 51 তেজপুৰ যদি 51 বেটেলিয়ানত পৰিছিলে ৰঙামাটিৰ, তেতিয়া আপোনালোকৰ বাৰ আপোনালোকৰ এতিয়া ফিজিকেল টেষ্টটো 55 বেটেলিয়ানত হ'ব। বাকী ইভাগে যিটো ডেটত এডমিট কাৰ্ড আহিছে সেইটো ডেটতে অনুষ্ঠিত হ'ব। বাকী একো চেঞ্জ হোৱা নাই, মাত্ৰ 51 বেটেলিয়ানৰ পৰা আপোনাৰ 55 বেটেলিয়ান কৰি দিলে। এইটোৱে আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। যিসকলে বাৰত এপ্লাই কৰিছে তেওঁলোকৰ নিশ্চয় 51 বেটেলিয়ানত পৰিছিলে, এতিয়া আপোনালোকৰ 55 বেটেলিয়ানত যাব লাগিব। ইভাগে ডেটটো, টাইমটো বা সকলোখিনি ছেইম, মাত্ৰ আপোনাৰ 51 বেটেলিয়ানত যিসকলে পৰিছিলে এতিয়া 55 বেটেলিয়ানত সেইটো ডেটৰ মতে আপোনালোকৰ সেইটো তাৰিখৰ মতে সেইটো সময়তে উপস্থিত হ'বলৈ কৈছে। এইটোৱে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।